লামডিং আৰক্ষীৰ উদ্যোগত লামডিং থানাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখনি বিশেষ সজাগতা সভা। ১ জুলাইৰ পৰা দেশত প্ৰণয়ন হোৱা নতুন আইন সন্দৰ্ভত অনুষ্ঠিত হয় উক্ত সজাগতা সভাখন। লামডিং থানাৰ অন্তৰ্গত বিভিন্ন দল সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলক লৈ অনুষ্ঠিত হয় উক্ত সভাখনি। IPC বাতিল হৈ নতুন আইন BNS, BNSS আৰু BSA প্ৰণয়ন সন্দৰ্ভত নাগৰিকসকলক সজাগ কৰাৰ উপৰি বিতংকৈ বুজাই দিয়া হয়। উক্ত আইন প্ৰণয়নৰ ফলত দোষীয়ে শাস্তি পোৱাৰ উপৰি উচিত ন্যায় পোৱাত নাগৰিকসকল লাভান্বিত হ'ব বুলি মন্তব্য ৰাখে লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। ভাৰতবৰ্ষৰ আইন ব্যৱস্থাৰ যি পৰিৱৰ্তনকৰণ আৰু সৰলীকৰণৰ এটা ঐতিহাসিক দিন বুলি ক'ব পাৰি যে আমাৰ নতুন আইন যিখিনি প্ৰণয়ন হৈছে ঠিক পুৰণি আইনখনেই হয়, কিন্তু তাক সৰলীকৰণ কৰা হৈছে আৰু স্পেচিয়েলি চিটিজেন চেণ্ট্ৰিক, ওমেন আৰু চিলড্ৰেন চেণ্ট্ৰিক কৰা হৈছে আইনখন। ইয়াৰ জৰিয়তে সমাজৰ পৰা যিখিনি মূলতঃ নতুন যিবিলাক অপৰাধ সংঘটিত হ'বলৈ লৈছে, এই অপৰাধবিলাক নিৰ্মূলকৰণত যাতে আৰক্ষীৰ সুবিধা হ'ব পাৰে, জনসাধাৰণৰ সুবিধা হোৱাকৈ যাতে আমি আইনখন আগবঢ়াই নিব পাৰোঁ, তাৰ ব্যৱস্থা কৰি নতুন আইন প্ৰণয়ন কৰা হৈছে। জনসাধাৰণক সজাগ কৰিবলৈ আজি অসমৰ প্ৰত্যেকখন থানাত এনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি জনসাধাৰণ, বিভিন্ন দল সংগঠন, বিভিন্ন NGOৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমি চেষ্টা চলাইছোঁ যাতে জনসাধাৰণৰ ওচৰলৈ আইন ব্যৱস্থাটোক আগবঢ়াই নিব পাৰি, জনসাধাৰণ যাতে সহজে আইনী প্ৰক্ৰিয়াবিলাক বুজি পায় আৰু তাৰ জৰিয়তে তেওঁলোকে যাতে যিটো জাষ্টিছ, এই জাষ্টিছটো পাবলৈ যাতে সক্ষম হয়। অসম আদিত্য, লামডিং।